পলিটিক্যালি আজি আমি আৰু এটা সিদ্ধান্ত লৈছো যে অসমৰ 93টা সমষ্টি 93খন সভা জুলাই মাহত আমি অনুষ্ঠিত কৰি লোকসভাৰ নিৰ্বাচনত আমাৰ চৰকাৰক মোদী চৰকাৰ আৰু ৰাজ্য চৰকাৰক সমৰ্থন কৰাৰ বাবে আমি 93টা স্থানত 93খন সভাৰ জৰিয়তে আমি সেই সমষ্টিৰ ৰাইজক ধন্যবাদ দিয়াৰ বাবে আমি 93খন সভা অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু যিকেইটা সমষ্টিত আমি ভাল ফল দেখুৱাব পৰা নাই তেওঁলোকৰ তাতো একোখন সভা অনুষ্ঠিত কৰি ভৱিষ্যতত যে য'ত আমাৰ ডেফিচিয়েন্সি থাকি গৈছে যে আমি 23টা সিটত আমি কিয় পৰা নাই বা 94ত আমি পাৰিছো 26টা প্লাস আমাৰ 6টা এই 32টা সিটতো বা 32খন আসনতো আমি একোখন সভা কৰি তাৰ ৰাইজৰ অভাৱ অভিযোগৰ আমি বুজ লবৰ কাৰণেও আমি সিদ্ধান্ত লৈছো অৰ্থাৎ 126টা সমষ্টিতে যাম 93টা সমষ্টিত ধন্যবাদ দিবৰ কাৰণে যাম বাকি সমষ্টি কেইটাত যে ক'ত কি আমাৰ ডেফিচিট থাকি গ'ল তাৰ বিষয়ে জানিবৰ কাৰণে আমাৰ সংকল্প সভা হ'ব ইয়াত হ'ব ধন্যবাদ সভা আৰু বাকি কেইখনত হ'ব সংকল্প সভা